কি কম আৰু টেনচন লাগি আৰু ৰাতিপুৱাৰ পৰা একো খাব মন নাযায়। ৰাতিপুৱা খাব পৰা নাই? ৰাতি ক'ত আছিলে? ৰাতি বেলেগৰ ঘৰৰ পৰা আহিছিল। বেলেগৰ ঘৰত আছিলে? ঘৰ কেতিয়া ভাঙিছে? কালি ভাঙিছে? কালি আবেলি ভাঙিছে। ধুমুহা ঘৰৰ ভিতৰত আপোনালোকে আছিল নে? আজি অলপ দুখেৰে কথাটো ক'বলগীয়া হ'ল। যোৱাকালি প্ৰায় 6:30-7ৰ ভিতৰত মানে এনেকৈ মানে এই ধুমুহা বতাহে আমাৰ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 10-12খন গাঁও মিলি 50-60ৰো অধিক মানে ঘৰ আমাৰ স্কুলকে ধৰি আৰু শ্ৰী শ্ৰী জ্ঞান মন্দিৰ সেইখিনি স্কুলকে ধৰি পেলাই আমাৰ 10-12খন মানে গাঁও মিলি প্ৰায় 50-60ৰো অধিক মানে এনেকৈ মানে ঘৰ ভাঙিলে, চুৰমাৰ হৈ গ'ল। যোৱাকালি ৰাতি মানে কেনেকৈ থাকিলে, কেনেকৈ খালে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহবিলাক আজি ৰাতিপুৱাৰ পৰাও মানে একো খাব পৰা নাই। যোৱাকালি ৰাতি ক'ত থাকিলে আমি মানে অনুভৱ কৰিব পৰা নাই। ইমানখিনি দুখেৰে মানে আপোনালোকক এই মিডিয়াৰ যোগেৰে আপোনালোকক অনুৰোধ কৰোঁ, যদি কোনোবাই যদি অলপ কিবাখিনি যদি অলপ পাৰে তেতিয়াহ'লে তেখেতসকলক মানে সহায় কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ আপোনালোকে চৰকাৰে যদি আপোনালোকৰ আঁচনিৰ জৰিয়তে কিবা সহায় কৰিব পাৰে তেতিয়াহ'লে নথৈ আনন্দিত হ'ম। ধন্যবাদ। ইয়াকে এইফালে ওলাই লৈ গৈছে মানুহ? এইফালে লৈ গৈছে। ঘৰৰ ভিতৰত আছিল নেকি? ঘৰৰ ভিতৰত আছিল গোটেই মানুহ। ওলাবলৈতো ৰাস্তা নাই। এতিয়া ঘৰৰ বেৰ কাটি মানুহটো বচাই লৈছে। কি নাম আছিল যোন মানুহ ভিতৰত আছিলে? শামছুল হক। বহুত মানুহ আছিল নেকি ভিতৰত? আমাৰ ল'ৰা ছোৱালী গোটেইকেইটা আছিলতো। ওলাব পৰা নাই? ওলাব পৰা নাই। পিছত বেৰ কাটি ওলাইছে? বেৰ কাটি ওলাই গৈছে ঘৰৰ পৰা। এইফালে ওলাইছিলে ন? এইফালে ওলাইছিলে। কালি মানে সন্ধিয়া মানে ধুমুহা বতাহ আহি মানে চব ঘৰ চৰ উৰাই লৈ গ'ল। লোৱাৰ পাছত আমালোকে থাকিব জেগা নাই, খাব জেগা নাই, মানে সৰু কেঁচুৱাবিলাক আছে। এতিয়া আমালোকে ক'ত থাকিম? আপুনি বোলে অলপ সহায় কৰিলে আমালোকে কাৰণে ভাল আছিলে বুলিয়ে মই অনুৰোধ জনাইছোঁ। ৰাতি ক'ত আছিলে? ৰাতি মানে থাকিব জেগা নাই, শুব জেগা নাই, বেলেগ ঘৰত থাকিছে, বেলেগ ঘৰত খাইছে। ৰাতিপুৱা একো খোৱা নাই। চাহ আপুনি বোলে অলপ সহায় কৰিলে ভাল আছিলে, মই এনেকুৱা আপোনাক অনুৰোধ কৰিছোঁ।